নমস্কাৰ মোৰ নাম জ্যোতিষ্ম বৰা জ্যোতি পাঠশালাৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কালি এটা ভিডিঅ' বনাইছিলোঁ জিটি পিজিটি কাট অফৰ ওপৰত, কিন্তু আচলতে পিজিটি কাট অফ বনোৱা নহ'লে কেৱল জিটিহে বনোৱা হ'ল। চ' আজি সকলোৱে কোৱাৰ বাবে পিজিটি এটা কাট অফ বনাই দিছোঁ। পিজিটিৰ পোষ্টখিনি দুটা ভাগত বিভক্ত আছিলে, এটাত 1300তকৈ অধিক পোষ্ট আছিলে আৰু এটাত প্ৰায় 200মান পোষ্ট আছিলে। কিন্তু এই 1300 পোষ্টৰ ওপৰতে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হ'ব। সকলোবিলাক বিষয়ৰ ওপৰতে বনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথম যাওঁ আমি ছায়েন্সৰ ক্ষেত্ৰত। ছায়েন্সৰ ক্ষেত্ৰত আমি 5টা ডিপাৰ্টমেণ্ট লৈছোঁ: বটানী, কেমেষ্ট্ৰি, মেথমেটিক্স, ফিজিক্স আৰু জুলজি। এতিয়া চাওঁ, বটানীত টোটেল পোষ্ট আছিলে 47টা পোষ্ট আছে মাত্ৰ। কেমেষ্ট্ৰিত আছে 21টা পোষ্ট, মেথছত আছে 68টা পোষ্ট, ফিজিক্সত আছে 41টা পোষ্ট আৰু জুলজিত 32টা পোষ্ট। এইখিনিত যদি আমি কাট অফৰ ক্ষেত্ৰত চাওঁ, আমি ইয়াত এতিয়া পাৰ্টকৈ আকৌ এই বস্তুখিনি কাষ্টত বিভক্ত হৈ যাব। গতিকে ইয়াত আপোনালোকৰ প্ৰায় বটানীৰ ক্ষেত্ৰত যদি মই ন্যূনতম কাট অফ ক'বলৈ যাওঁ, চাওক, কাৰণ ভাল মাৰ্ক এটা চবেই পায়। যিহেতু কাট অফ পোষ্টটো কম আছে, গতিকে যাৰ ভাল মাৰ্ক তেওঁলোকে পোৱাৰ চান্স আছে। গতিকে তথাপিতো মই বটানীৰ ক্ষেত্ৰত ক'বলৈ গ'লে একদম আনৰিজাৰ্ভ বুলি নহয়, চব এটা ন্যূনতম কৈ দিছোঁ যে যিসকলে 95+ পাইছে তেওঁলোকৰ কিবা এটা আশা থাকিব পাৰে, কিন্তু তাৰ বাদ দি যোনসকলে 95ৰ তলত পাইছে তেওঁলোকৰ কিন্তু আশা একদম কম। সঠিক কথা কোৱাৰ বাবে হয়তো বেয়া পাবও পাৰে বহুতে কম পোৱাখিনিয়ে, কিন্তু নহয়, আচলতে যোনসকলে 95ৰ ওপৰত পাইছে তেওঁলোকৰ হয়তো কিবা এটা আশা থাকিব পাৰে, হয়তো কমিবও পাৰে। ঠিক আছে, 2 নম্বৰত আছে কেমেষ্ট্ৰি। কেমেষ্ট্ৰিটো মাত্ৰ 21টা পোষ্ট আছে, গতিকে 105 সিমানটো কাট অফ যাব। গতিকে কেমেষ্ট্ৰিতটো 100ৰ ওপৰত লাগিবই। মেথছত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, ইফালে জিটিটো আছিলে, গতিকে মেথছত কাট অফ বহুত বাকীকেইটাতকৈ পোষ্ট কম আছে যদিও কম যাব। হয়তো 75 to 80ও যিসকলে পাইছে, 75 to 80 যোনসকলে পাব তেওঁলোকেও মেথছত 68টা পোষ্ট আছে যদিও পাই যাব পাৰে, কাৰণ মানুহ বহুত কম। তাৰপিছত আহিলোঁ ফিজিক্স, 40টা পোষ্ট আছে একেই, বটানীৰ সৈতে প্ৰায় আপোনাৰ 95ৰ ওপৰত যাব। জুলজি 32টা পোষ্ট আছে, জুলজিটো প্ৰায় সমান যাব, জুলজিটো 95 to 100 সিমানটোৰ কাট অফ যাবই। ঠিক আছে, এইখিনি আছিলে ছায়েন্সৰ। তাৰপিছত আহোঁ আৰ্টছৰ যদি আমি পোষ্টখিনি চাবলৈ যাওঁ, প্ৰথম আহিছোঁ আমি আছামিজক লৈ। আছামিজত চাওক, দুটা ভাগ আছিলে, এটা এডভান্স আছামিজ আছিলে, এটা আছামিজ আছিলে। গোটেইখিনি একে, যিহেতু সাঙুৰ খাই টোটেল পোষ্টৰ সংখ্যা আছিলে 476। বেংগলীটো তেনেকৈ দুটা ভাগত বিভক্ত আছিলে, টোটেল 82টা পোষ্ট। ইকনমিক্সত 78, এডুকেশ্যনত 29 আৰু ইংলিছত আছিলে 114টা পোষ্ট। ঠিক আছে, এইখিনিৰ বিষয়ে কৈ ল'বলৈ লৈছোঁ। চাওক, আছামিজত মানুহৰ সংখ্যাও আছে, সিমানো বেছি নাই, তথাপিতো যথেষ্ট সংখ্যকেই মানুহ আছে, 476টা পোষ্ট। গতিকে ইয়াত মিনিমাম কাট অফ আহিব পাৰে বুলি ইয়াত মই গোটেইখিনিৰে কৈ দিছোঁ। হয়তো 70 to 75 কাট অফ আহিব আনৰিজাৰ্ভৰ। OBCৰ ক্ষেত্ৰত 65 to 70 আহিব পাৰে। ST SC বা বাকীকেইটা কাষ্টৰ ক্ষেত্ৰত 55 to 65ৰ ভিতৰত থাকিব। তাতকৈ বৰ এটা বিশেষ কাট অফ নাযায়, কাৰণ সংখ্যাটো বহুত বেছি আছে আৰু মানুহৰ সংখ্যাটো কম আছে। গতিকে সেইটোৱে হ'ব আছামিজৰ কাট অফ। মোৰ মতে বেংগলীৰ কিমান আছে টোটেল ছাত্ৰ ছাত্ৰী বিশেষ গম নাপাওঁ, 82টা পোষ্ট আছে তথাপিতো। ইয়াত কিন্তু কাট অফ এটা অনুমান কৰি ক'বলৈ গ'লে 85 to 90ৰ ভিতৰত থাকিব, তাতকৈ কমলৈ নাযায়। ঠিক আছে, বেংগলীত। ইকনমিক্সৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও বহুত কম বুলিয়ে গম পাইছোঁ, তথাপিতো ইয়াত 75 to 80 তাৰ তলত নাযায়। 75 to 80তকৈ ইকনমিক্সৰ নাযায়, যি কাষ্টেই নহওক, জেনেৰেলেই হওক OBCয়ে হওক। জেনেৰেলত তাতকৈ অলপ বেছি যাব পাৰে। এডুকেশ্যনত মানুহৰ সংখ্যাটো বেছি, পোষ্ট বেছি আছে। মই ডাইৰেক্ট ক'বলৈ গ'লে 100+ হ'ব এডুকেশ্যনত, 100ৰ তলত নাহে। ঠিক আছে, ইংলিছতো মানুহ কিন্তু বহুত সংখ্যক আছে, 114টা পোষ্ট আছে যদিও, তথাপিতো ইংলিছতো আপুনি ধৰি দিয়ক 80 to 85 তাৰ তলত নাহে। ইংলিছত 80 to 85 দিছোঁ। তাৰপিছত আহিব জিঅ'গ্ৰাফিত মানুহৰ সংখ্যা কম, কিন্তু পোষ্টৰ সংখ্যাও কম, তথাপিতো 90+ আশা কৰিব পাৰে, তাতকৈ নহ'ব। হিন্দীত মানুহৰ সংখ্যা কম, তথাপিতো পোষ্ট একেবাৰে কম, একদম প্ৰথম 6জনে পাই যাব আৰু। এইটো 6টা পোষ্ট আছে, এইটো ক'বলৈ নাযাওঁ, তথাপিতো এনেই এটা দি থৈ দিছোঁ 110+। হিষ্ট্ৰীৰ বিষয়টোক লৈ সকলোৱে কৈ আছে যে হিষ্ট্ৰীত মানুহৰ সংখ্যা কম, গতিকে হিষ্ট্ৰীত কাট অফটো কম যাব বা বেছি যাব। কোনোবাই কৈছে বেছি যাব, কোনোবাই কৈছে কম যাব। হিষ্ট্ৰীৰ বিষয়ে যদি মই ক'বলৈ যাওঁ, হিষ্ট্ৰীত টোটেল মানুহ প্ৰায় 600 to 700 আছে, 600 to 700 মানুহ আছে। চ' কিছুমানে পাইছে, কিছুমানে নাই পোৱা, তথাপিতো মই আনৰিজাৰ্ভত এটা হিচাপ দিবলৈ গ'লে 75+ত ৰাখিম মই। OBCত 70+ আৰু ST SC বা অন্য ডিপাৰ্টমেণ্টৰ 60 to 70
মই ৰাখিবলৈ চেষ্টা কৰিম গতিকে সেইখিনি আছিলে হিষ্ট্ৰী তাতকৈ হয়তো আগবিচ হ'বও পাৰে কিন্তু এইটো ন্যূনতম ধৰি থওক পলিটিকেল চায়েন্সত বহুত মানুহ আছে মাত্ৰ 65টা পোষ্ট আছে তথাকে আপোনালোকক মই এটাই ক'ম 95 প্লাছ একদম সিম্পলকৈ 95 প্লাছতকৈ কম নহ'ব সংস্কৃতত মানুহৰ সংখ্যাটো কম হয় 23টা আছে ইফালে জিটিটো বহুত পোষ্ট আছে গতিকে সংস্কৃতৰ কাট অফ হয়তো কমিব পাৰে তথাপিতো ইমানো নকমে 85 প্লাছ তাতকৈ নকমে তাৰপিছত লাষ্ট আহিলে ছ'চিয়লজিত 14টা পোষ্ট আছে বহুত মানুহ আছে 100 প্লাছ ধৰক আপোনালোকে মই কৈ দিছোঁ 100 প্লাছ কেনেবাকৈ 98 99 গুচি আহিবলৈ আছে কিন্তু 100 প্লাছ ঠিক আছিলে এইটো আছিলে কাট অফৰ ভিডিঅ' আজি পিজিটিৰ ক্ষেত্ৰত গতিকে সকলোৱে চাই ল'ব নিজৰ ডিপাৰ্টমেণ্টটো আৰু নতুন ভিডিঅ' বনাব লাগে যদি মন্তব্য কৰিব ঠিক আছে ধন্যবাদ জয় অসম